মুকালমুৱাৰ বৰতলাত শোকাবহ ঘটনা বিলত গা ধুবলৈ গৈ হলিল সমাধি দুজনকৈ কিশোৰৰ মৃত কিশোৰ দুজন 14 বছৰীয়া পাৰ্থ প্ৰতীপ বৰ্মন আৰু 16 বছৰীয়া অংকুৰ বৰ্মন। কিশোৰ দুজনে বৰতলাৰ কাছকুৰা বিলত গা ধুবলৈ গৈছিল। বিলত গা ধুই থাকোঁতেই কিশোৰ দুজন বিলৰ পানীত ডুবি যায়। স্থানীয় লোকে ঘটনাৰ খবৰ লাভ কৰি ততাতৈয়াকৈ কিশোৰ দুজনক পানীৰ পৰা উদ্ধাৰ কৰি মুকালমুৱা মহকুমা অসামৰিক চিকিৎসালয়লৈ লৈ যায় যদিও চিকিৎসকে দুয়োজনকে মৃত বুলি ঘোষণা কৰে। পাৰ্থ প্ৰতীম বৰ্মন 8ম শ্ৰেণীৰ ছাত্ৰ আৰু অংকুৰ বৰ্মনে চলিত বছৰৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হৈছিল। নলবাৰী জিলাৰ 1 নং বৰতলা গাঁৱত সংঘটিত হৈছে এই হৃদয় বিদাৰক ঘটনা। স্থানীয় লোকে জনোৱা অনুসৰি সমনীয়াৰ লগত পুখুৰীত গা ধুবলৈ গৈ সংঘটিত হৈছে এই কৰুণ ঘটনা। নং বৰতলাৰ কাছকুৰা বিলত ঘটি যোৱা ঘটনাটোৰ হলিল সমাধিগতে বৰতলাৰ অংকুৰ বৰ্মন বয়স হ'ল 16 বছৰ আৰু শ্ৰী পাৰ্থ প্ৰতীম বৰ্মন বয়স হ'ল 13 বছৰ। এই ঘটনাত সমগ্ৰ অঞ্চল জুৰি এটা শোকৰ ছাঁ পৰে। তেখেতলোকৰ ঘৰ আছিল বৰতলা 1 নং বৰতলাত। এতিয়া মুকালমুৱা অসামৰিক চিকিৎসালয়ত সিহঁতক মৃত অৱস্থাত ঘোষণা কৰে। সিহঁতে গা ধুব গৈছিল। গা ধুব যাওঁতে মানে কি পুখুৰীৰ অলপ দ খাবৈ আছে ভিতৰতে, তাত পৰি কিনে মানে উশাহ নিশাহ বন্ধ হৈ যায় আৰু সাঁতুৰিবও নাজানে, সেনেকে হলিল সমাধিগতে। বৰতলা গাঁৱৰ অংকুৰ বৰ্মন পিতা ভূগোল বৰ্মন, মাতৃ লক্ষীধৰ বৰ্মন আৰু পাৰ্থ প্ৰতীম বৰ্মন। তেওঁৰ দেউতাকৰ নাম হ'ল প্ৰাঞ্জল বৰ্মন, মিতালী বৰ্মন মাকৰ নাম। তেওঁ ঘৰত থকাতে তেওঁ ঘৰৰ পৰাই কাছকুৰালৈ গৈছিল। গা ধুব গৈছিল নে মাছ খাবলৈ গৈছিল, কি কাৰণত গৈছিল নাজানো। তেওঁ গা ধোৱা অৱস্থাত থাকাতে কোনোবাই কৈছিল যে তোমালোকৰ ল'ৰাটোৱে গা ধুব গৈছে, লৈ আহা। সেনেকে ক'ব যাওঁতে ল'ৰাটো তল পৰি কিনে বিচাৰি পোৱা নাই। তাৰ কিছুমান পিছত ভাগি উঠিল। দ্য নিউজলেণ্ডছ অবিৰত তথ্যানুসন্ধান, আপোনাৰ সেৱাত খবৰ সন্ধান। দ্য নিউজলেণ্ড।